নমস্কাৰ এছপায়াৰ আসামৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মেজৰ বেটেলছ অফ ইণ্ডিয়া সিৰিজৰ এয়া 4th লেকচাৰ এই সিৰিজৰ আগৰ তিনিটা ভিডিঅ' যদি এতিয়ালৈকে আপোনালোকে চোৱা নাই তেনেহ'লে আমাৰ চেনেলৰ মেজৰ বেটেলছ অফ ইণ্ডিয়া নামৰ প্লেলিষ্টত গৈ আপোনালোকে চাব পাৰিব আজি এই 4th লেকচাৰত আমি আলোচনা কৰিম বেটেলছ অফ টাৰাইনৰ বিষয়ে এই বেটেলৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি আপোনালোকলৈ এটি কুৱেশ্যন আগবঢ়াইছোঁ কুৱেশ্যনটি হ'ল Which among the following Mughal emperor had prohibited smoking and use of tobacco in 1617 AD? Option dia ase Akbar, Jahangir, Shah Jahan aru Aurangzeb. Apnalok সকলোৱে উত্তৰটি কমেন্ট বক্সত আগবঢ়াব বুলি আশা কৰিছো বেটেল অফ টাৰাইনৰ মূল বিষয়লৈ যোৱাৰ আগতে আমি মেইন পইণ্ট কেইটামান চাই লৈছো আমি এটা ফাৰ্স্ট পইণ্টটো চালে দেখিম যে এই বেটেল অফ টাৰাইনৰ দুখন বেটেল হৈছিল First one was in 1191. প্ৰথমখন হৈছিল 1191 AD আৰু সেকেন্ডখন হৈছিল 1192 AD আৰু সেকেন্ড পইণ্টত আছে যে এই বেটেল হৈছিল কাৰ মাজত এয়া হৈছিল মোহাম্মদ ঘৰী আৰু পৃথ্বীৰাজ চৌহানৰ মাজত মোহাম্মদ ঘৰীয়ে কাক লিড কৰি আছিল ঘুৰিদ আৰ্মি ঘুৰিদ হে মত আফগানিস্তানত ঘুৰিদ নামৰ এটি ডাইনেষ্টি আছিল আৰু সেই ডাইনেষ্টিৰ ৰজা আছিল মোহাম্মদ ঘৰী আৰু তেওঁৰ লগত যুদ্ধ কৰিছিল কোনে ভাৰতৰ পৃথ্বীৰাজ চৌহান আৰু তেওঁ লিড কৰি আছিল ৰাজপুত কনফেডাৰেচি মানে ৰাজপুত সকলৰ এটি দল এই বেটেল হৈছিল ক'ত এয়া হৈছিল টাৰাইনত আৰু বৰ্তমান টাৰাইন ক'ত আছে হাৰিয়ানাত আৰু ইয়াক আমি বৰ্তমান তাৰাউৰি বুলি জানো আমি যদি এবাৰ মেপত লোকেশ্যনটো চাই লওঁ দেখিম যে ইয়াতে আছে মই হাইলাইট কৰিছোঁ এয়াই হ'ল টাৰাইন আৰু ই বৰ্তমান আছে হাৰিয়ানা ষ্টেটত আমাৰ ইণ্ডিয়াৰ তো ইয়াৰে দুখন বেটেলৰ প্ৰথমখনত পৃথ্বীৰাজ চৌহানে মোহাম্মদ ঘৰীক শোচনীয়ভাৱে পৰাস্ত কৰিছিল কিন্তু ইয়াৰ এবছৰ পিছত অৰ্থাৎ 1192 ছেকেণ্ড বেটেলত মোহাম্মদ ঘৰীয়ে পৃথ্বীৰাজ চৌহানক পৰাস্ত কৰিবলৈ সক্ষম হয় এই বেটেলৰ ইম্পৰ্টেন্স কি আছে ইণ্ডিয়ান হিষ্ট্ৰীত যে এই বেটেলৰ পিছতেই ভাৰতত ইছলামিক শাসনৰ আৰম্ভণি হৈছিল বেটেল অফ টাৰাইন সংঘটিত হোৱাৰ সময়ত ভাৰততনো কি পৰিৱেশ চলি আছিল হেয়া এবাৰ চাই লৈছোঁ আমি যেহেতু উত্তৰ ভাৰতত গোটেই যুদ্ধখন হৈছিল গতিকে আমি প্ৰথমে উত্তৰ ভাৰতৰ সেই পৰিস্থিতি চাই ল'ম গতিকে ইয়াতে আমি ইণ্ডিয়াৰ মেপখন দেখা পাইছোঁ আৰু ইয়াতে তিনিটা ডাইনেষ্টি শ্ব'কেছ কৰা আছে আপুনি দেখিব যে এয়া হ'ল গুৰ্জৰা প্ৰতিহাৰা এয়া হ'ল পালা আৰু এয়া হ'ল ৰাষ্ট্ৰকূটা দেখিছে তো এই তিনিওটা ডাইনেষ্টিৰে ইয়াতে লগ হৈছিল আৰু এইখিনি কোৱা হৈছিল ট্ৰায়াঙ্গল কানৌজ ট্ৰায়াঙ্গল বুলি আৰু সেই সময়ত এই কানৌজক লৈয়ে এই গোটেইকেইটা ডাইনেষ্টিৰ মাজত এটা ষ্ট্ৰাগল চলি আছিল কাৰণ এই কানৌজ অঞ্চলটো দখল কৰিবলৈ এই তিনিটা ডাইনেষ্টিৰ মাজত সংঘাত চলি আছিল কিন্তু ইতিহাসবিদসকলে কয় যে যদি এই ডাইনেষ্টিবিলাকৰ মাজত সংঘাত নাথাকি একতা থাকিল হয় তেতিয়াহ'লে কিন্তু কোনো বাহিৰা শক্তিৰ ভাৰত আক্ৰমণ কৰাৰ সাহস নহ'ল হয় এই টাৰাইন বেটেলৰ দ্বিতীয়খনত মোহাম্মদ ঘৰী কেতিয়াও বিজয়ী নহ'ল হয় কিন্তু এয়া সম্ভৱ নহ'ল সেই সময়ত এই ডাইনেষ্টিবিলাকৰ মাজত সংঘাত আছিল আৰু কিন্তু যদি একত্ৰিত হৈ থাকিল হয় কিন্তু তেতিয়াহ'লে কোনো বাহিৰা শক্তিয়ে ভাৰতৰ পিনে মূৰ দাঙি চাবলৈ সক্ষম নহ'ল হয় কাৰণ এই ডাইনেষ্টিবিলাক বহুত পাৱাৰফুল ডাইনেষ্টি আছিল সেই সময়ত আৰু এই যে আমি দেখিছোঁ গুৰ্জৰা প্ৰতিহাৰা ডাইনেষ্টি তাৰে সহায়ক ৰাজ্য আছিল চাহমান বা চৌহানসকল আৰু এই চৌহানৰে ৰজা আছিল এই চাহমান বা চৌহানৰে অঞ্চলৰে ৰজা আছিল পৃথ্বীৰাজ চৌহান তো আমি এটা থুলমূল আভাস পালোঁ পৃথ্বীৰাজ চৌহানৰ এতিয়া আমি ঘুৰিদ এম্পায়াৰৰ বিষয়ে কিছু কথা জানি লওঁ মেপত আমি ঘুৰিদ এম্পায়াৰ দেখা পাইছোঁ এই ঘুৰিদ এম্পায়াৰৰে ৰজা আছিল মোহাম্মদ ঘৰী যাৰ লগত এই বেটেল অফ টাৰাইন সংঘটিত হৈছিল আৰু পৃথ্বীৰাজ চৌহানে এই মোহাম্মদ ঘৰীৰ বিৰুদ্ধে এই বেটেলত যুদ্ধ কৰিছিল আপোনালোকে ইয়াত দেখিব যে ঘুৰিদ এম্পায়াৰ আফগানিস্তান পাকিস্তান আৰু ভাৰতৰ সমগ্ৰ উত্তৰ ভাগকে আৱৰি আছিল ইমান বিশাল আছিল সেই সময়ত ঘুৰিদ এম্পায়াৰ যিখিনি পিক টাইমত তেওঁলোকৰ অৰিজিনেলি এই ঘুৰিদসকল আফগানিস্তানৰ আছিল আমি নিশ্চয় সকলোৱে মহম্মদ গাজনীৰ কথা শুনিছোঁ যি 17 বাৰ ভাৰত আক্ৰমণ কৰি ভাৰতৰ বহু অমূল্য সম্পদ লুটি লৈ গৈছিল এই মহম্মদ গাজনী আফগানিস্তানৰ গাজনবী বংশৰ ৰজা আছিল আৰু এই গাজনবী বংশক ওফৰাই এই ঘুৰিদসকলে আফগানিস্তানত নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল অৰ্থাৎ ঘুৰিদ ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল ইণ্টাৰেষ্টিংলি এই ঘুৰিদসকল প্ৰথমে বুদ্ধিষ্ট আছিল কিন্তু পিছত যেতিয়া
পৃথিৱীত ইছলামৰ প্ৰসাৰ হয় তেতিয়া তেওঁলোকে এই ইছলামৰ সুন্নী ধৰ্মটো গ্ৰহণ কৰি লয়। ইতিহাসত কোৱা হৈছে যে এই ঘুৰিদসকলে এয়া থিৰ কৰিছিল যে পৃথিৱীৰ য'তেই মূৰ্তি পূজা হয় তাতেই আক্ৰমণ কৰি সেই উপাসনাৰ স্থলী ধ্বংস কৰিব লাগে। মহম্মদ ঘুৰিয়েও পৃথ্বীৰাজক হৰুৱাই সেই ভাৰতত একেই কামেই কৰিছিল। তেওঁ বহু মূৰ্তি উপাসনা কৰা চহৰ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছিল। আফগানিস্তানত নিজৰ স্থিতি অতি মজবুত কৰাৰ পিছত মহম্মদ ঘুৰিয়ে গোটেই ভাৰতীয় উপমহাদেশতে নিজৰ ৰাজ্য বিস্তাৰ কৰাৰ মন মেলিলে। তেওঁ সেইকাৰণে প্ৰথমে পাকিস্তানৰ সমগ্ৰ অঞ্চল দখল কৰি ল'লে আৰু ভাৰতৰ পিনে অগ্ৰসৰ হ'ল। প্ৰথমে মহম্মদ ঘুৰিয়ে মুলতান 1175ত দখল কৰি ল'লে আৰু 1178ত তেওঁ ভাৰতত প্ৰৱেশ কৰিলে। কিন্তু ভাৰতত প্ৰৱেশ কৰিয়ে তেওঁ মুখামুখি হ'ল চালুক্য কিংডমৰ। সেই সময়ত চালুক্য কিংডমৰ ৰজা আছিল মূলা ৰজা টু আৰু তেওঁৰ হাতত মহম্মদ ঘুৰি পৰাজিত হ'ল। চালুক্য কিংডম আছিল ক'ত? সেই সময়ত গুজৰাট আৰু নৰ্দাৰ্ণ ৰাজস্থানত বিয়পি আছিল আৰু এই চালুক্য কিংডমৰ ৰজা মূলা ৰজা টুৰ হাতত মহম্মদ ঘুৰি পৰাজিত হ'ল। তেওঁ এই যুদ্ধত পৰাজিত হৈ নিজৰ ঠাইলৈ উভতি গ'ল, কিন্তু তেওঁ ভাৰত জয়ৰ সপোন এৰি দিয়া নাছিল। তেওঁ এইবাৰ সম্পূৰ্ণ প্ৰস্তুতিৰে ভাৰতত প্ৰৱেশ কৰিলে আৰু চিয়ালকটত 1181ত এটি ফৰ্ট অৰ্থাৎ কিলা নিৰ্মাণ কৰিবলৈ সক্ষম হ'ল। ইয়াৰ পিছত তেওঁ জম্মুৰ ৰজা জয়দেৱৰ সহায়ত পশ্চিম পঞ্জাৱত ৰাজত্ব কৰি থকা গাজনবী ডাইনেষ্টিৰ ৰজা খুছৰাও মালিকক হত্যা কৰে আৰু 1186ত লাহোৰ নিজৰ দখললৈ আনিবলৈ সক্ষম হয়। ইতিমধ্যে পৃথ্বীৰাজ চৌহানেও ঘুৰিৰ আগমনৰ খবৰ পাইছিল। পশ্চিম পঞ্জাৱ দখল কৰা ঘুৰিৰ পৰৱৰ্তী লক্ষ্য আছিল গোটেই পঞ্জাৱ অঞ্চল দখল কৰা আৰু তাৰপিছত ভাৰতৰ মূল ভূখণ্ডত প্ৰৱেশ কৰা। মহম্মদ ঘুৰিয়ে চাহামান এম্পায়াৰ অৰ্থাৎ পৃথ্বীৰাজ চৌহানৰ অধীনত থকা টাৱাৰীহাণ্ডা ফৰ্ট দখল কৰে। পৃথ্বীৰাজ চৌহানৰ এই দখল দেখি সহ্যৰ সীমা পাৰ হৈ গ'ল। তেওঁৰ ভায়েক গোবিন্দ ৰাজৰ লগত মহম্মদ ঘুৰিক সেনাই আক্ৰমণ কৰে। এই গোবিন্দ ৰাজক লৈ ইতিহাসত কিছু মতভেদ আছে। কিছুমানে গোবিন্দ ৰাজক পৃথ্বীৰাজ চৌহানৰ ভাতৃ বুলি কয় আৰু কিছুমান ইতিহাসবিদে গোবিন্দ ৰায়ক পৃথ্বীৰাজ চৌহানৰ বন্ধু বুলি কৈছিল আৰু সেই সময়ত তেওঁ দিল্লীৰ শাসনভাৰ চম্ভালি আছিল বুলি কিছুমান ইতিহাসবিদে ক'ব খোজে। সেয়া বাৰু যি নহওক, দুয়ো সেনা তেতিয়া তেৰাইন নামৰ ঠাইত মুখামুখি হৈ গ'ল। মহম্মদ ঘুৰিৰ অশ্বাৰোহী ধনুৰ্ধৰ এটি দল আছিল আৰু এই সেনা দলটোৰ ওপৰত মহম্মদ ঘুৰিৰ গভীৰ বিশ্বাস আছিল, কাৰণ এইসকলৰ পৰাক্ৰমৰ ফলতেই ঘুৰিয়ে ইতিমধ্যেই বিভিন্ন ৰাজ্য জয় কৰি আহিছিল। কিন্তু পৃথ্বীৰাজ চৌহানৰ বিশাল তথা সুনিপুণ সেনাৰ প্ৰত্যাক্ৰমত তেওঁলোক তিষ্ঠিব নোৱাৰা হৈ গ'ল। তিনিটা দিশৰ পৰা পৃথ্বীৰাজৰ ৰাজপুত সেনাই ঘুৰিৰ সেনাই আক্ৰমণ কৰিব ধৰিলে। ইয়াৰ দ্বাৰা তেওঁলোকে মহম্মদ ঘুৰিৰ সকলো পৰিকল্পনা ধূলিসাৎ কৰি পেলালে। কোৱা হয় যে গোবিন্দ ৰায়ে মুখামুখি সংঘৰ্ষত মহম্মদ ঘুৰিক অতি গুৰুতৰভাৱে আহত কৰি পেলাইছিল আৰু তেওঁৰ সেনাক ৰণক্ষেত্ৰৰ পৰা পলাই যাবলৈ বাধ্য কৰাইছিল। কিন্তু পৃথ্বীৰাজ চৌহানে এই ঘুৰিৰ সেনাক যেতিয়া তেওঁলোকক পলাবলৈ ধৰিছিল তেতিয়া তেওঁলোকক খেদি নগ'ল, হত্যা কৰিবলৈ তেওঁলোকক খেদি নগ'ল আৰু নিজ ৰাজ্যলৈ উভতি যোৱাৰ সুযোগ দিলে। এয়াই ইতিহাসবিদসকলে পৃথ্বীৰাজ চৌহানৰ সকলোতকৈ ডাঙৰ ভুল বুলি ক'ব খোজে, কাৰণ মহম্মদ ঘুৰিক এই যুদ্ধত হত্যা কৰা হ'লে কেতিয়াও বোধহয় কোনো বাহিৰা শক্তিৰ সাহস নহ'ল হয় ভাৰতৰ পিনে মূৰ তুলি চাবলৈ। পৃথ্বীৰাজ চৌহান এই যুদ্ধত নিশ্চিতভাৱে বিজয় সাব্যস্ত হ'ল আৰু ঘুৰিয়ে দখল কৰা ফৰ্ট বা কিলাটোও তেওঁ নিজৰ অধীনলৈ পুনৰ আনি ল'লে। কিন্তু কাহিনী ইয়াতে সমাপ্ত হোৱা নাই। এই শোচনীয় পৰাজয়ৰ পিছতো মহম্মদ ঘুৰিয়ে কিন্তু ভাৰত দখলৰ সপোন এৰি দিয়া নাছিল। তেৰাইনৰ প্ৰথম যুদ্ধত শোচনীয় পৰাজয়ৰ পিছত প্ৰায় এবছৰ পিছত মহম্মদ ঘুৰি পুনৰ এক নতুন প্ৰস্তুতিৰে ভাৰত আক্ৰমণ কৰিবলৈ প্ৰস্তুত হ'ল। তেওঁ প্ৰথমে পৃথ্বীৰাজ চৌহানলৈ এখন চিঠি পঠিয়ালে। তাত তেওঁ পৃথ্বীৰাজ চৌহানক মহম্মদ ঘুৰিৰ ওচৰত চাৰেণ্ডাৰ কৰিবলৈ আহ্বান জনালে। পৃথ্বীৰাজ চৌহানৰ চাৰেণ্ডাৰ কৰাৰ কোনো প্ৰশ্নই নাছিল, কাৰণ তেওঁ ইতিমধ্যে মহম্মদ ঘুৰিক প্ৰথম বেটেলত শোচনীয়ভাৱে পৰাস্ত কৰিছিল। সেয়ে তেওঁ এই প্ৰস্তাৱ নাকচ কৰিলে আৰু ইয়াৰ লগে লগে মহম্মদ ঘুৰিয়ে নিজ সেনাক লৈ ভাৰতৰ পিনে পুনৰ অগ্ৰসৰ হ'ল। পৃথ্বীৰাজ চৌহানেও ইতিমধ্যে গম পাইছিল যে ঘুৰিয়ে আক্ৰমণ কৰিব। সেয়ে তেওঁ নিজক অধিক শক্তিশালী কৰাৰ বাবে চুবুৰীয়া ৰাজ্যবোৰৰ লগত সন্ধি কৰা আৰম্ভ কৰিলে। তেওঁ জানিছিল যে
যদি তেওঁলোকে এক হৈ নলয় তেতিয়াহ'লে মহম্মদ ঘুৰিয়ে গোটেই ভাৰতকে নিজৰ অধীন কৰিব পাৰে। পৃথ্বীৰাজ চৌহানৰ এই আহ্বানত কিছু ৰাজপুত ৰজা তেওঁৰ লগত চামিল হ'ল, কিন্তু কিছুসংখ্যক নহ'ল। এইখিনিতে উল্লেখযোগ্য যে আমি ভিডিঅ'ৰ আৰম্ভণিতে কনৌজৰ কথা পাইছিলোঁ, আৰু এই কনৌজৰে ৰজা জয় চান্দে এই ৰাজপুত সেনাৰ লগত চামিল হোৱাত অমান্তি হ'ল। ইতিহাসবিদসকলে তেওঁ এই দলৰ লগত চামিল নোহোৱা কাৰণ ক'ব খোজে যে জয় চান্দৰ যিজন ছোৱালী আছিল তেওঁ পৃথ্বীৰাজ চৌহানৰ লগত পলাই আহিছিল, মানে প্ৰেম বিবাহ কৰিছিল আৰু সেই সময়ত পলাই আহিছিল তেওঁৰ লগত। আৰু নিজৰ সন্মান লাঘৱ হোৱা কাম কৰাৰ বাবে জয়চান্দে পৃথ্বীৰাজ চৌহানক ভাল পোৱা নাছিল বা তেওঁলোকৰ মাজত এটা সংঘাত আছিল, আৰু সেয়ে এই যুদ্ধটো তেওঁ পৃথ্বীৰাজ চৌহানক সহায় নকৰিলে। প্ৰথম যুদ্ধত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱা মহম্মদ ঘুৰিয়ে এইবাৰ কিন্তু পৃথ্বীৰাজ চৌহানৰ সুনিপুণ সেনা আৰু পৰাক্ৰমী সেনা পৰাস্ত কৰিবলৈ এক নতুন পৰিকল্পনা ৰচনা কৰিলে। প্ৰায় 1,20,000 সৈন্য লগত লৈ অহা মহম্মদ ঘুৰিয়ে নিজৰ সেনাক 5টা ভাগত ভাগ কৰিলে আৰু তাৰে 4টা ভাগত 10,000কৈ সেনা পঠালে। বাকীখিনি সেনাক তেওঁ কেম্পতে থকাৰ নিৰ্দেশ দিলে। মহম্মদ ঘুৰিয়ে এই 4টা দলক নিশাৰ ভাগত ৰাজপুত সেনাৰ ওপৰত আক্ৰমণ কৰিবলৈ পঠালে। এইফালে ৰাজপুতসকলৰ কিন্তু এটা নিয়ম আছিল যে যুদ্ধ অকল সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকেহে কৰা যায়, সেয়েহে তেওঁলোকে নিশাৰ ভাগত আক্ৰমণ হ'ব বুলি শংকা প্ৰকাশ কৰা নাছিল। কিন্তু এই ঘোৰিদ আৰ্মীৰ বা ঘোৰিদ সেনাৰ অতৰ্কিত আক্ৰমণত পৃথ্বীৰাজ চৌহানৰ বহু সেনাৰ মৃত্যু হৈ গ'ল। তথাপিও কিন্তু পৰাক্ৰমী এই ৰাজপুত সেনা পুনৰ থিয় হ'ল আৰু সৰ্বশক্তিৰে ঘোৰিদ সেনাৰ লগত যুঁজিব ধৰিলে। পৃথ্বীৰাজ চৌহানৰ সেনাৰ এই পৰাক্ৰম দেখি মহম্মদ ঘুৰি চিন্তিত হৈ পৰিল। তেওঁ পুনৰ এক পৰাজয়ৰ বোজা সহ্য কৰাৰ পৰিস্থিতিত নাছিল, সেয়ে আৰু বৰ্তমান যুদ্ধৰ পৰিস্থিতি চাই তেওঁ নিজৰ জয়ৰ কোনো সম্ভাৱনা দেখা নাছিল। গতিকে মহম্মদ ঘুৰিয়ে এক ষড়যন্ত্ৰ কৰিলে। তেওঁ যিখিনি সেনা কেম্পত ৰাখিছিল সকলোকে পলাবলৈ নিৰ্দেশ দিলে। এই ঘুৰি সেনাবোৰক পলোৱা দেখি পৃথ্বীৰাজ চৌহানৰ সেনাই তেওঁলোকক প্ৰাণে মৰাৰ লক্ষ্য লৈ পিছে পিছে খেদিব ধৰিলে। কিন্তু চতুৰ মহম্মদ ঘুৰিয়ে কেম্পৰ এটা অংশ সেনাক লুকুৱাই ৰাখিছিল, আৰু যেতিয়াই ৰাজপুত সেনাই সেই পলাই যোৱা সেনাবোৰক খেদি গ'ল, এই লুকাই থকা সেনাৰ দলটোৱে ৰাজপুত সেনাৰ ওপৰত জঁপিয়াই পৰিল। ৰাজপুত সেনা পুনৰ এক আকস্মিক আক্ৰমণত দিশহাৰা হৈ পৰিল, আৰু এই সুযোগতে মহম্মদ ঘুৰিৰ বাকী সৈন্য দলবোৰেও চাৰিওফালৰ পৰা পৃথ্বীৰাজ চৌহানৰ সেনাক আগুৰি ধৰিলে। মহম্মদ ঘুৰিৰ এই সন্মিলিত আক্ৰমণত আবেলিলৈকে পৃথ্বীৰাজ চৌহানৰ সেনা অৱশ হৈ পৰিল। পৃথ্বীৰাজ চৌহানৰ প্ৰায় 1,00,000 সেনাৰ এই যুদ্ধত মৃত্যু হ'ল। তেওঁৰ ভাতৃ গোবিন্দ ৰায়ো এই যুদ্ধত শ্বহীদ হ'ল। এইদৰে তেৰানৰ দ্বিতীয় যুদ্ধত মহম্মদ ঘুৰিয়ে বয়সত পৃথ্বীৰাজ চৌহানক পৰাস্ত কৰিলে। বহু ইতিহাসবিদে ক'ব খোজে যে মহম্মদ ঘুৰিয়ে পৃথ্বীৰাজ চৌহানক আফগানিস্তান লৈ গৈছিল আৰু তাত বন্দী কৰি থৈছিল, আৰু তাতেই পৃথ্বীৰাজ চৌহানৰ মৃত্যু হৈছিল। পৃথ্বীৰাজ চৌহানক পৰাস্ত কৰাৰ পিছত মহম্মদ ঘুৰি পুনৰ ৰাজ্য বিস্তাৰৰ বাবে আগবাঢ়িল। ভাৰতৰ মূৰ্তি পূজা হোৱা স্থানসমূহ এখন এখনকৈ তেওঁ ধ্বংস কৰিব ধৰিলে। এইখিনিতে এটা কথা মন কৰিব, আমি জয়চান্দৰ কথা পাইছিলোঁ, যিজন কনৌজৰ ৰজাই পৃথ্বীৰাজ চৌহানক বেটেল অফ তেৰানত সহায় নকৰিলে। তেওঁকো কিন্তু পৰৱৰ্তী সময়ত বেটেল অফ চান্দেৱাৰত মহম্মদ ঘুৰিয়ে পৰাস্ত কৰিছিল। এই বেটেলৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। এইদৰে ঘুৰিয়ে নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰি গ'ল। তেওঁ মন্দিৰ ধ্বংস কৰিলে আৰু তাত মছজিদ নিৰ্মাণ কৰি ইছলামৰ প্ৰসাৰ কৰিব ধৰিলে। মহম্মদ ঘুৰিৰ সেই সময়ত কিছু স্লেভ আছিল, আৰু এইসকলক তেওঁ কিন্তু নিজৰ পুত্ৰৰ দৰে জ্ঞান কৰিছিল। ইয়াৰে এজন স্লেভ কুতুবুদ্দিন আইবাকক তেওঁ ভাৰতৰ গোটেই সাম্ৰাজ্য শাসনৰ দায়িত্ব দি নিজে আফগানিস্তানলৈ ঘূৰি গ'ল। এই কুতুবুদ্দিন আইবাকে পিছত 1206 চনত স্লেভ ডাইনেষ্টি ভাৰতত প্ৰতিষ্ঠা কৰিলে, আৰু এইদৰে এই যুদ্ধৰ পিছৰ পৰাই ভাৰতত ইছলামিক শাসনৰ আৰম্ভণি হৈ গ'ল। অৱশ্যে মহম্মদ ঘুৰিয়ে যোৱাৰ আগতে পৃথ্বীৰাজ চৌহানৰ পুত্ৰক তেওঁৰ তলতীয়া ৰজা হিচাপে আজমেৰত শাসন চলোৱাৰ সুবিধা প্ৰদান কৰিছিল। গতিকে এয়াই আছিল বেটেল অফ তেৰানৰ কাহিনী, যি যুদ্ধৰ পিছত ভাৰতৰ ইতিহাস সম্পূৰ্ণৰূপে সলনি হৈ গৈছিল, কাৰণ এই যুদ্ধৰ পিছতেই ভাৰতত ইছলামিক শাসন আৰম্ভ হৈছিল। ভিডিঅ'টো যদি ইনফৰ্মেটিভ পালে তেতিয়াহ'লে লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ সকলো লেকচাৰৰ PDF-বোৰ আমি আমাৰ টেলিগ্ৰাম চেনেলত আপলোড কৰোঁ, গতিকে আমাৰ এই ভিডিঅ'ৰ লিংকত এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থকা লিংকত গৈ আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। আৰু সকলোৱে ভিডিঅ'ৰ আৰম্ভণিতে সোধা প্ৰশ্নটোৰ উত্তৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। পুনৰ লগ পাম এই চিৰিজৰ অন্য এটি ভিডিঅ'ত। টিল দেন, হেপী লাৰ্ণিং। থেংক ইউ।